আপোনালোকে ভাবিছে চাগে ৰাতিপুৱা মই ক'ত ওলাই গৈছিলোঁ বুলি। এইকেইদিন মই ভিডিঅ'বিলাক লেঠাৰিকৈ দিব পৰা নাই, কাৰণ মই স্কুল এখনত জইন কৰিছোঁ আৰু এয়া স্কুলৰ প্ৰথম দিন আছিল আৰু মই তাৰ পৰা ঘূৰি আহি মুড়ি অলপ লৈ গ'লোঁ। আৰু এয়া হৈছে ছেকেণ্ড ডে, বেটুও গৈছে মোৰ লগত। তাই ফাৰ্ষ্ট ডে স্কুল আৰু মাক জীয়েক আমি ওলাইছোঁ যাবলৈ। বাপেকে এইফালে আমাক আগবঢ়াই দিছে দুৱাৰলৈকে। তাৰপিছতে আমি দুইজনী ওলাই গৈছোঁ। টমটম এখন আমি লৈছোঁ, ৰিজাৰ্ভ কৰিছোঁ মান্থলি চিষ্টেমত। তেওঁ আমাক ড্ৰপ কৰি দিয়ে আৰু আকৌ পিক আপো কৰে। তো এনেদৰে আমাৰ ফাৰ্ষ্ট ডে ষ্টাৰ্ট হৈ গ'ল। বেটুৰ ফাৰ্ষ্ট ডে, মোৰ আজি ছেকেণ্ড ডে। আমি ওলালোঁ, টমটমত উঠিলোঁ, দুইজনী গৈ আছোঁ মাক জীয়েক। তাই খুব এনজয় কৰিছে ৰাইডটো, কাৰণ বহুত দিনৰ পৰা স্কুল যোৱা নাছিলে তাই। আমি ভাবি আছিলোঁ নিউ ছেশ্যনত তাইক জইন কৰাম বুলি। আৰু যিহেতু মোৰো হৈ গ'ল সেইখন স্কুলতে, তাইকো মই আনিব পাৰিম বুলি ক'লে। চ' মই তাইকো লৈ গৈছোঁ তাতে। ল'ৰা ছোৱালীৰ লগত মাক বাপেকৰো বহুত কষ্ট হয়, সেয়াটো হয় বাৰু। কিন্তু আমাৰ বেটুৰ মানে অলপমান কথাবিলাক কোৱাত লেট হৈছে যে, সেইকাৰণে মই তাইক মোৰ লগতে থ'ম বুলিয়ে ভাবিছোঁ অলপ ডাঙৰ হোৱালৈকে, যেতিয়ালৈকে তাই স্পষ্ট নহয় কথাবোৰ। এয়া হৈছে ৱেডনেছডে, তাই য়েল' হাউচৰ জইন কৰিছে, মানে তাইক য়েল' হাউচতে লৈছে আৰু ময়ো য়েল' হাউচৰে হয়। চ' মাক জীয়েক একেটাই গ্ৰুপ, ভাল লাগে ন। তাৰপিছত এইফালে থাৰ্ড ডে হৈছে চাগে, মনত ৰখা নাই আৰু মই জাষ্ট ভিডিঅ' ক্লিপছবিলাক ৰাখি থৈছোঁ, জাষ্ট আপোনালোকক দেখাই গৈছোঁ দেই। তাৰপিছতে মাক জীয়েকৰ কথোপকথন চলি আছে, কিবা কিবি কি লাগে তাইক কৈ গৈ আছে, মই আৰু শুনি আছোঁ। এইদৰে আমাৰ এয়া হৈছে 5th ডে। এনেকৈ আমি যাওঁ সদায় ৰাতিপুৱা 8টা বজাত, আৰু টাইমটো অলপ নিমিলে, তাইৰ সোনকালে ছুটি হয় যিহেতু দেউতাকে লৈ আহে আৰু মই দেৰিকৈ অহা হয়। তাৰপিছত আহি গ'ল ৰিয়েল ষ্ট্ৰাগল, কাপোৰ পিন্ধোৱা তাইক। কাপোৰ পিন্ধোৱাটোতো ভালেই বাৰু, কিন্তু মূৰত চুলি যে একেবাৰে চুবই নিদিয়ে, মানে নক'ব আৰু। এতিয়া চাব দেই মোৰ ষ্ট্ৰাগল তাইৰ লগত চুলি বন্ধাত। তাইক যে কি ফুচলাই মেলি মই চুলি বান্ধো নক'ব আৰু। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কৰেনে আমনি চুলি বান্ধোতে? ল'ৰাবিলাকেতো বাৰু নকৰেই সম্ভৱ, ছোৱালীবিলাকৰ বহুত কষ্ট হয় ন, কাৰণ টাইট হয় যে, টাইটকৈ বান্ধিবলগীয়া হয় গাৰ্ডাৰডাল। তাই কিন্তু এক্সাইটেডে আছিলে, কাৰণ তাই প্ৰি নাৰ্চাৰী গৈছিলে। নাৰ্চাৰীটোহে মই এখন স্পিকিঙৰ কাৰণে পঠাইছিলোঁ এখন স্কুলত, অকল স্পকেন, যোনটো নেকি তাইৰ কথা কোৱাত লেট হৈছিলে যে, সেইটো কাৰণে মই তাইক স্পিকিঙৰ কাৰণে পঠাইছিলোঁ, কাৰণ তাতে নাৰ্চাৰীটো পঢ়িলে তাই। আৰু এতিয়া মই ৰেগুলাৰ স্কুলত তাই লগাই দিছোঁ। এইবাৰ আহি গ'ল মোৰ পাল, মই কাপোৰ পিন্ধি ল'লোঁ। বহুত দিন হ'ল শাৰীবিলাক থৈ দিছিলোঁ, এইবিলাক পুৰণা শাৰীয়ে মই আকৌ ওলাই পিন্ধিবলৈ ষ্টাৰ্ট কৰিলোঁ, যিহেতু মোৰ ইউনিফৰ্ম এতিয়ালৈকে আহি পোৱা নাই। আমাৰ ইউনিফৰ্মৰ শাৰী আছে, আৰু এয়া ষ্ট্ৰাগল শেষ হ'ল, এবাৰ ওলালোঁ আৰু। তাৰপিছত এয়া ফাইনেল ৰিজাল্ট আমাৰ দেই, কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। এনিৱেজ আপোনালোকৰ দিনটো শুভ, আৰু মোৰ ভিডিঅ'বিলাক কেনেকৈ চাইছে জনাবলৈ নাপাহৰিব।